যেহেতু আজি আমি ডিগবৈ ৰিফাইনেৰী ঠিকা শ্ৰমিক 3টা ইউনিয়ন AOC কণ্টেক্সুৱেল লেবাৰ ইউনিয়ন, ডিগবৈ মিনাই লয় লগাছ ইউনিয়ন, ডিগবৈ BTM ইউনিয়ন যৌথভাৱে আমি আমাৰ যি ডিগবৈ ৰিফাইনেৰী ঠিকা শ্ৰমিকসকলৰ যি দীৰ্ঘদিনীয়া বেতন চুক্তি লৈ আমি মেনেজমেণ্টৰ লগত আলোচনা কৰিছিলোঁ। এই আলোচনাৰ মাজত মেনেজমেণ্টৰ যিখিনি কথা বতৰা, এই কথা বতৰাখিনিত কিন্তু আমি ভাল ধৰণৰ তেওঁলোকৰ পৰা কোনো উত্তৰ পোৱা নাই। আৰু আমি যি দাবী জনাইছিলোঁ, এই দাবীৰ ক্ষেত্ৰত কিন্তু মেনেজমেণ্টে কোনো এটা শব্দ আমাৰ লগত আলোচনাৰ কাৰণে আগবাঢ়ি অহা নাই। সেই গতিকে আমি ডিগবৈ ৰিফাইনেৰী 3খন ইউনিয়নে যৌথভাৱে মিলিত হৈ আজি এখন আমি বিশাল শ্ৰমিক সভা আয়োজন কৰিছোঁ। এই শ্ৰমিক সভাত আমি এটা সিদ্ধান্ত লোৱা হৈছে যে এই সিদ্ধান্তটো এইটোৱে হ'ব, আমাৰ 3খন ইউনিয়নৰ ফালৰ পৰা আমি মেনেজমেণ্টলৈ এখন লেটাৰ দিম আৰু সেই লেটাৰখনতে উল্লেখ থাকিব, যদি আমাৰ লগত খুব সোনকালে আমাৰ যদি দীৰ্ঘদিনীয়া এই বেতন চুক্তিৰ ওপৰত যদি সমাধান নকৰে, তেতিয়াহ'লে অনাগত দিনত আমাৰ এই গোটেই ডিগবৈ ৰিফাইনেৰী সকলো শ্ৰমিক একত্ৰিত হৈ যিকোনো আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ কিন্তু আমি বাধ্য হ'ম। আৰু যদি এই বাধ্য কৰাবলগীয়া হয় মেনেজমেণ্ট কিন্তু সম্পূৰ্ণ জগৰীয়া। গতিকে আমি এই মেনেজমেণ্টক আহ্বান জনাইছোঁ যাতে আমাৰ ডিগবৈ ৰিফাইনেৰীত ইমান বছৰ দিনে আমি কাম কৰি থকাৰ পাছত আজি মেনেজমেণ্টৰ যিবিলাক কথা বতৰা, আজি ডিগবৈ ৰিফাইনেৰী আজি লষ্টত চলিছে বুলি আমাক যিবিলাক কথা বতৰা কৈ আছে আৰু ডিগবৈ ঠিকা শ্ৰমিক বেছি হৈছে বুলি আমাক উল্লেখ কৰিছে, ডিগবৈ ঠিকা শ্ৰমিকক কমাব লাগে বুলি এইবিলাক কথা বতৰা আমাক কৈ আছে। কিন্তু আমি এইবিলাক কথা কোনোপধ্যে মানি ল'ব নিবিচাৰোঁ। আৰু যদি এইবিলাক যদি তেওঁলোকে যদি ব্যৱস্থা যদি লয়, তেতিয়াহ'লে আমিও ঠিকা শ্ৰমিক ইউনিয়ন হিচাপে আমি কিন্তু সম্পূৰ্ণভাৱে আমি আন্দোলনৰ কাৰ্যসূচীৰ মাজেদি কিন্তু আমি মেনেজমেণ্টক কিন্তু এইখিনি আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। এইখিনিকে ক'লোঁ। আৰু আমাৰ মাজত আমাৰ বিশাল শ্ৰমিক সঠিক সিদ্ধান্ত লৈ অনাগত দিনত আমাৰ যিখিনি আমাৰ ডিমাণ্ড আছে, এই ডিমাণ্ডখিনি কেনেকৈ আমি ফুলফিল কৰিব পৰা যায় তাকে লৈ আমি আগবাঢ়ি যোৱাৰ কাৰণে আজি এই বিশাল সভাখন আয়োজন কৰা হৈছিলে। ধন্যবাদ। আগন্তুক যিটো আমাৰ নতুন বেতন চুক্তি, আমাৰ একচুৱেলি পুৰণা বেতন চুক্তি ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে শেষ হোৱাৰ পাছত নতুন বেতন চুক্তি লাগু হৈছে অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা। কিন্তু আজি আমি 3খন মিটিঙত তেখেতলোকৰ বহা স্বত্বত কিন্তু তেখেতলোকে আমাৰ যিটো বেছিক পে'ৰ ওপৰত তেখেতলোকে এক পইচা দিবলৈ বিচৰা নাই। গতিকে আমি উপায়হীন হৈ আমি বৃহত্তৰ শ্ৰমিকৰ ক্ষেত্ৰত, বৃহত্তৰ ডিগবৈ কণ্ট্ৰেকচুৱেল শ্ৰমিকৰ ক্ষেত্ৰত আমি এটা যৌথ কমিটি, সমন্বয়ৰক্ষী কমিটি গঠন কৰা হ'ল। আজি এই সমন্বয়ৰক্ষী কমিটিৰ পৰা মেনেজমেণ্টক সুকিয়াই দিব বিচাৰিছোঁ যে তেখেতলোকে যদি আগন্তুক আমাৰ নেগোচিয়েশ্যনত মতাৰ পাছত আগন্তুক যদি আমাৰ এই বেতন চুক্তিৰ সন্দৰ্ভত যদি তেখেতলোকে আলোচনা নকৰে, পৰৱৰ্তী কাৰ্যসূচী কিন্তু আমি ভয়ংকৰ কৰি তুলিম। তাৰ জগৰীয়া হ'ব মেনেজমেণ্ট। ধন্যবাদ। আজি যি বিশাল শ্ৰমিক সভা ইয়াত আয়োজন কৰিলোঁ, ইয়াত উপস্থিত থকা শ্ৰমিক বন্ধু বান্ধৱীক আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ। আজি আমাক উৎসাহ যোগোৱাৰ বাবে তেওঁলোকে যেনেদৰে ইয়াত হিলদল ভাঙি আহি উপস্থিত হ'ল, তাৰ বাবে তেওঁলোক নথৈ ধন্যবাদৰ পাত্ৰ। আমি আজি এই যি বিশাল শ্ৰমিক সভা, ইয়াৰ যোগেদি ডিগবৈ IOCLৰ যি মেনেজমেণ্ট তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকক আমি ৱাৰ্ণ কৰি দিছোঁ, আগন্তুক দিনত যদি খুব সোনকালে যদি আমাৰ বেতন চুক্তি সমাধান কৰিবলৈ তেওঁলোক ধনাত্মক মনোভাৱ লৈ আগবাঢ়ি নাহে, তেনেহ'লে কিন্তু শ্ৰমিকসকল হাত সাৱটি বহি নাথাকে। শ্ৰমিকসকলে ইয়াৰ বিৰুদ্ধে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব। তাৰ বাবে কিন্তু সম্পূৰ্ণ জগৰীয়া হ'ব IOCLৰ মেনেজমেণ্ট। গতিকে আমি আজি মেনেজমেণ্টক এই সভাৰ যোগেদিয়ে তেওঁলোকক এটা বাৰ্তা দিব বিচাৰিছোঁ, যাতে খুব সোনকালে তেওঁলোকে আমাৰ লগত ধনাত্মক সম্পূৰ্ণ পজিটিভ মনোভাৱেৰে যি তেওঁলোকে নিগেটিভ যে লোকচানৰ অজুহাত দি হাত সাৰিব বিচাৰিছে, যেনেকৈ মূৰ পুলুকা মাৰিব বিচাৰিছে, এই কথা আমি কোনোপধ্যে মানি নলওঁ। আমাৰ ঠিকা শ্ৰমিকসকলে কেতিয়াও হাত সাৱটি বহি নাথাকে। গতিকে আমি এই সভাৰ যোগেদি আজি যি আমাৰ সমন্বয়ৰ বাৰ্তা, এই সমন্বয়ৰ বাৰ্তাৰ যোগেদি আমি IOCLৰ মেনেজমেণ্টলৈ এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। ধন্যবাদ।